গুৱাহাটী উচ্চ ন্যায়ালয় বৰ্তমান য'ত অৱস্থিত লতাশিল ফিল্ডৰ লগতে থকা পাণবজাৰীৰ পৰা এইখিনি তাৰ পৰা তাক স্থানান্তৰিত কৰিবৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু সেইটো অহা কাইলে যিটো নতুন স্থানত হ'ব তাৰ শিলান্যাস হ'বলৈ গৈ আছে। এই সম্পৰ্কে বিভিন্ন লেভেলত বিভিন্ন অনুষ্ঠানত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ বক্তব্য সকলোৱে ৰাখি আছে। কাইলৈ প্ৰগ্ৰেমটো মই আমাৰ এডভোকেট জেনেৰেল অফিচৰ কথা ময়ো নিমন্ত্ৰিত তাতে সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে পাতিছে, সহায় কৰিছে অসম চৰকাৰে। চ' কাইলৈ 11:30 বজাত অনুষ্ঠানটো আছে। চিফ জাষ্টিচ অফ ইণ্ডিয়া আহিব, কেইবাজনো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আহিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ গোটেই জাজসকল থাকিব, যথেষ্ট সংখ্যক এডভোকেট থাকিব, কেইবাখনো ওচৰৰ বাৰ এছ'চিয়েশ্যনে পাৰ্টিচিপেট কৰিব তাতে। 2022 চনৰ অক্টোবৰ নৱেম্বৰ মাহত এটা প্ৰক্ৰিয়া চলিছিলে। আমাৰ যিটো CJM কোৰ্ট আছে, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্ট আমাৰ কাছাৰীত আছে আগৰ DC অফিচটোৰ লগতে, সেই কোৰ্টটো বৰাগাঁও ইয়াৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰলৈ স্থানান্তৰ কৰিব ওলাইছিলে। সেইখিনি সময়ত CJM কোৰ্টৰ যথেষ্ট আপত্তি হৈছিলে, তাৰ এডভোকেটখিনি বা তাৰ লগত জড়িত সকলো ব্যক্তিৰ, আৰু লগতে ডিষ্ট্ৰিক্ট কোৰ্ট হাইকোৰ্ট সকলোৱে সেইটো সোমাই পৰিছিলে সেই যিটো প্ৰটেষ্ট চলিছিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ত সেইটো সময়ত ময়ো সেইখন বাৰ এছ'চিয়েশ্যনৰ মেম্বাৰ আছিলোঁ। সেইখিনি সময়ত এটা ৰিজলিউশ্যন লোৱা হ'ল। ৰিজলিউশ্যনটো লোৱা হৈছিলে 25 নৱেম্বৰ 2022। আমি এতিয়া 2026 আছোঁ। 25 নৱেম্বৰ 2022 এটা ৰিজলিউশ্যন লৈছিলে। আৰু তাতে 3 নম্বৰ ৰিজলিউশ্যনটো মই আপোনালোকক পঢ়ি শুনাই দিব খুজিছোঁ। এইটো তেতিয়ালৈকে এইটো কথাটো জন্মই হোৱা নাছিলে। ইট ৱাজ নট ডেট কনচেপ্ট অফ শ্বিফটিং অফ গুৱাহাটী হাই কোৰ্ট অৰ এষ্টাব্লিছমেণ্ট অফ এ জুডিচিয়েল কাউন্সিল ৱাজ নট ইভেন মুটেড, অৰ্থাৎ কনচিভে কৰা নাছিলে সেই আইডিয়াটো। সেইটো সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এডভোকেট, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিখন বাৰ এছ'চিয়েশ্যন আছে, গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন, তেওঁলোকে এটা ৰিজলিউশ্যন ল'লে। সেই ৰিজলিউশ্যনৰ তাৰিখটো হৈছে 25 নৱেম্বৰ 2022 আৰু ৰিজলিউশ্যনটো 3 নম্বৰ ৰিজলিউশ্যনত নাম আছে। মই পঢ়ি দিছোঁ সেইটো। This meeting has discussed the sensitive issue of shifting temporary or permanent of the Chief Judicial Magistrate Court establishment Kamrup Metro at Guwahati, and it is resolved that the Guwahati High Court Bar Association shall have no objection if all the courts are shifted to one campus. This meeting has discussed the sensitive issue of shifting temporary or permanent of the Chief Judicial Magistrates Establishment Kamrup Metro at Guwahati, and it is resolved that Guwahati High Court Bar Association shall have no objection if all the courts are shifted in one campus, but Guwahati High Court Bar Association has its objection to temporary shifting of the present Chief Judicial Magistrate Court Establishment Kamrup Metro at Guwahati. এইটো তেওঁলোকৰ ৰিজলিউশ্যন। তেওঁলোকে কৈছে যদি অকল চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টটো অকলে লৈ যায় চিফ্ট কৰি পেলাই, তেতিয়াহ'লে আমাৰ আপত্তি আছে, কিন্তু গোটেই কোৰ্টখিনি যদি একেলগে লৈ যায় তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই। চ' গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিচিশ্যন লোৱাৰ আগতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে এইটো নিৰ্ণয় ল'লে, এইটো ডিচিশ্যন ল'লে যে যদি গোটেইকেইটা কোৰ্ট উঠি যায় এটা জাগালৈ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ আপত্তি নাই। এই কথাটো তেওঁলোকে 2022 চনৰ 25 নৱেম্বৰতে লৈ থৈ দিছে। তাৰ ভিত্তিত, এই ডিচিশ্যনটোৰ ভিত্তিত পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে 2023 চনত যেতিয়া অনাৰেবল চিফ জাষ্টিচ, সেইটো সময়ত সঞ্জীৱ মেহতা ডাঙৰীয়া চিফ জাষ্টিচ হিচাপে আছিলে, তেওঁ আৰু তেওঁৰ লগত যি ফুল কোৰ্ট থাকে গোটেইকেইজন জাজ সন্নিৱিষ্ট হৈ পেলাই তেওঁলোকে ডিচিশ্যন ল'লে যে আমাৰ বৰ্তমান য'ত আমি কাম কৰি আছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত, কাৰণ সেইটো সময়ত এই ডিচিশ্যনটো লোৱাৰ এটা বেকগ্ৰাউণ্ড আছে। আগতে আমাৰ ইয়াতে জাজৰ সংখ্যা আছিলে 19, তাৰপিছত 24লৈ উঠিলে আৰু আজিৰ তাৰিখত 30লৈ উঠিলে। এই গোটেই ইনক্ৰিজিং অফ দ্য নাম্বাৰ অফ জাজেছ, অৰ্থাৎ 19টা কোৰ্ট আজিলৈকে আছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ত কোৰ্ট নাম্বাৰ 19 পাব, এতিয়া 23লৈকে পাব। কিন্তু আজিৰ তাৰিখত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ষ্ট্ৰেংথ হৈছে 30 জন জাজ হ'লগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিৰ তাৰিখত জাজেছ কোৱাৰ্টাৰ 7ৰ পৰা 8টা আছে। অৰ্থাৎ যিসকল জাজ হ'ল, হয় জুডিচিয়েল অফিচাৰৰ পৰা বা ফ্ৰম দ্য এডভকেটছ, অৰ্থাৎ 12ৰ পৰা যিসকল জাজ হ'ল, তেওঁলোকে যদি ফ্লেটত আছিলে আজিও ফ্লেটতে আছে। ফ্লেটত থকাটো বেয়া কথা নহয়, কিন্তু এটা হ'ল ডিগনিটি অফ দ্য জাজেছ এণ্ড নাম্বাৰ 2 ইজ ছিকিউৰিটি অফ দ্য জাজেছ। জাজেছসকলে বহুত ক্ৰিটিকেল বা ক্ৰুচিয়েল বা ভেৰি চেঞ্চিটিভ ইছ্যুবিলাক ডিচাইড কৰে। দে শুড নট বি ইজিলি এভেইলেবল টু দ্য কমন পিপল অৰ এক্সেছ টু দ্য পিপল হু মে হেভ চাম ডাউটফুল কেৰেক্টাৰ। এনেও জাজেছসকল সদায় আঁতৰি থাকে, এইটো এটা আনৰিটেন ৰুল এটা আছে। চ' যদি ফ্লেটত থাকে তেতিয়াহ'লে গোটেই ফ্লেটৰ ছ'চাইটিৰ লগত তেওঁলোকে মিক্স আপ কৰি থাকিব লাগিব, কাইলৈ তাৰো কাৰোবাৰ কেছ থাকিব পাৰে। চ' সেইকাৰণে সদায় জাজেছসকলক ছেপাৰেটলি ৰখা যায়। এইটো আজিৰ পৰা নহয়, এইটো আমাৰ লিগেচি আছে, এইটো ব্ৰিটিছৰ দিনৰ পৰা চলি আছে। এইটো অল অভাৰ দ্য ৱৰ্ল্ড বা অল অভাৰ দ্য কাণ্ট্ৰি এইটো প্ৰচেছ যে জাজেছ কোৱাৰ্টাৰখিনি বেলেগকৈ থাকে। আজিৰ তাৰিখত 7টা কোৱাৰ্টাৰ আছে। 2001-2 চনত যিবিলাক এডভকেটে মেম্বাৰশ্বিপ লৈছিলে সেইসকলে আজিলৈকে তেওঁলোকৰ এখন বহি, আপোনালোকে যেনেকৈ বহি আছে তেনেকুৱা এখন চকী নাই বহিবলৈ। মহিলাসকলে যিটো বেগটো লৈ আহে, বেগটো থ'বলৈ এটা জেগা নাই। টিফিন লৈ আহে, টিফিন থোৱা জেগাটো নাই। সকলোৱে হয় গাড়ীত চলাই আছে চেম্বাৰ, নহ'লে ৰাস্তাৰ ওপৰত, তেনেকৈ চলি আছে ছিষ্টেমটো। আৰু সেইটো আজি হোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি 3 মাহ আগত ৰিজাইন দিছিলে বাৰ এছ'চিয়েশ্যনৰ পৰা। তেওঁ যিখন ৰেজিগনেশ্যন লেটাৰ তাতে তেওঁ লিখি থৈছে, তেওঁ 2001লৈকে ইয়াতে প্ৰেক্টিছ কৰি আছিলে। সেই চিঠিখনত লিখিছে, উল্লেখ কৰিছে যে মই প্ৰেক্টিছ কৰি থাকোঁতে 2001 চনলৈকে ময়ো সেই অসুবিধাটো পাইছিলোঁ। মোৰ এখন গাড়ী আছিলে জেনৰ, বেক ছিটটো মোৰ চেম্বাৰ আছিলে। অৰ্থাৎ যিকেইটা ফাইল লৈ আহে তেওঁ বহিবলৈ জেগা নাপায়। তেতিয়া নাম্বাৰ অফ এডভকেটছ ৱাজ মাছ লেছ। তেতিয়া হয়তো 700-800 এডভকেট আছিলে, আজি মোৰ দেন 5000 এডভকেটছ আছে। 25 বছৰ আগলৈ মই ঘূৰি গৈছোঁ। চ' সেই পৰ্যায়টো, সেই পৰিস্থিতিটো আজিও চেঞ্জ হোৱা নাই। তাৰ উপৰি পাৰ্কিঙৰ অসুবিধা আছে। আপুনি যদি এতিয়াও আহে হাইকোৰ্টৰ যেতিয়া চলি থকা সময়ত, আপোনালোকে যেতিয়া কেতিয়াবা কভাৰ কৰিব আহে, আগতে DSNDৰ ভেনখন বাৰু বেলেগ কথা, আজিকালি সেইখন নাই, আজি বেকপেকত চলি থাকে। কিন্তু আপোনালোকে আহি যিখন ভেহিকেলত আহে, বাইকখন থ'বলৈও জেগা নাই, গাড়ীটো দূৰৰে কথা। যিসকলে আহি ৰাতিপুৱাই পায় 100টামান 100-150টা পাৰ্কিং লট আছে, 100-150টা ইজ নট ছাফিচিয়েণ্ট। উকিলে আছে আজিৰ তাৰিখত 500, প্ৰেক্টিচিং এডভকেট 1000-1500 এডভকেট আছে।